শিৱসাগৰত অনুষ্ঠিত হৈছে শিশুসকলৰ মাজত ফুটবল সমাৰোহ অৰ্থাৎ চিলড্ৰেন ফুটবল ফেষ্টিভেল আৰু এই ফেষ্টিভেল আঞ্চলিক ক্ৰীড়া সংস্থা পানীবিলে তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ পৰা শিশুসকল 10 বছৰ অনুৰ্ধৰ শিশুসকল সকলো আহি পিনে ইয়াত তেওঁলোকে এই সমাৰোহত অংশগ্ৰহণ কৰিছে আৰু পানীবিলৰ এটাই ক্ৰীড়া সংস্থা পানীবিলৰ এটাই গুৰুত্বপূৰ্ণ ইনিচিয়েটিভ বুলি ক'ব লাগিব তেওঁলোকে ইয়াত শিশুসকলৰ মাজত কোনো প্ৰতিযোগিতা ৰাখিব বিচৰা নাই এই সমাৰোহত অংশগ্ৰহণ কৰা সকলোকে একোটিকৈ তেওঁলোকে সন্মান দিব আৰু যাতে ইয়াৰ জৰিয়তে ফুটবলৰ অৰ্থাৎ ক্ৰীড়া ক্ষেত্ৰখনত যাতে সকলো শিশু ভালদৰে আগবাঢ়ি যাব পাৰে তেওঁলোকৰ ইচ্ছা যাতে অধিক হয় তেওঁলোকে খেলৰ প্ৰতি আকৰ্ষিত হয় সেই উদ্দেশ্যে তেওঁলোকে ক্ৰীড়া সংস্থা পানীবিলে বিশেষ ইনিচিয়েটিভ বা পদক্ষেপ লৈছে বুলি ক'ব লাগিব আৰু ফুটবল অৰ্থাৎ ফুটবলৰ ক্ষেত্ৰখনত আঞ্চলিক ক্ৰীড়া সংস্থা পানীবিলৰ নাম এইটো কাৰণে ল'ব লাগিব এইখন যি প্লেগ্ৰাউণ্ড এইখন প্লেগ্ৰাউণ্ডতে তেওঁলোকে 2004 চনৰ পৰা বিনামূলীয়াকৈ শিশুসকলক শিক্ষা প্ৰদান কৰি গৈছে ফুটবলৰ প্ৰশিক্ষণ প্ৰদান কৰি গৈছে অৰ্থাৎ বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰি যোৱা বা ফুটবলৰ প্ৰশিক্ষণ প্ৰদান কৰি যোৱাটো এটা আটাইতকৈ ডাঙৰ কথা বুলি ক'ব লাগিব যিটো কাম আচলতে আঞ্চলিক ক্ৰীড়া সংস্থা পানীবিলে কৰি গৈছে আৰু সেই উদ্দেশ্যে আজিৰ দিনটোত তেওঁলোকে শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰি এই খেলখন বা এই সমাৰোহ অনুষ্ঠিত কৰিছে য'ত দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ শিশুসকলে ইয়াত তেওঁলোকে অংশগ্ৰহণ কৰি এই ফুটবল খেলা দেখিবলৈ পোৱা গৈছে যি কি নহওক এটা বিশেষ পৰিৱেশে বিৰাজ কৰিছে শিশুসকলৰ লগতে পিতৃ মাতৃ সকলো অভিভাৱকো আহি ইয়াত গেডাৰিং হৈছে সকলোৱে তেওঁলোকৰ খেলসমূহ চাবলৈ অৰ্থাৎ তেওঁলোকৰ উঠি অহা প্ৰজন্মই যাতে ক্ৰীড়া ক্ষেত্ৰখনত ভালদৰে আগবাঢ়ি যাব পাৰে এই ক্ষেত্ৰত তেওঁলোকে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আচলতে আমাৰ এইটো লক্ষ্য উদ্দেশ্যটো অলপ বেলেগ আমি মানে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে ল'ৰা ছোৱালীক জন্মৰ পৰা অকল কম্পিটিশ্যন কৰিবলৈ শিকাইছোঁ নহয়নে বাৰু অকল প্ৰতিযোগিতা কৰিবলৈ শিকাইছোঁ আজিকালি ল'ৰা এটা শুই উঠাৰ পৰা হোৱালৈকে সি অকল কম্পিটিশ্যনেই কৰিব লাগে কিন্তু তাৰ মাজতো যে বেলেগ বস্তু যে আছে সেই কথাটো অকণমান দেখুৱাবৰ কাৰণে আমাৰ সৰু ল'ৰা ছোৱালীবোৰ অলপ ফূৰ্তি কৰক সিহঁতি কম্পিটিশ্যন কৰিব নালাগে আজিৰ দিনটোত অন্ততঃ খেলৰ যোগেদি সিহঁতি ফূৰ্তি ফাৰ্তা কৰক সেইটো আমাৰ এটা প্ৰধান লক্ষ্য মানে আৰু শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ডাঙৰীয়াই এবাৰ ক'ৰবাত মই লিখা পাইছিলোঁ অতিমাত্ৰা প্ৰতিযোগিতাটো মানে জাতিৰ কাৰণে বৰ ভাল নহয় গতিকে মই কথাটো চিন্তা কৰিছোঁ হয় আমি সৰু ল'ৰাবোৰক ইমান প্ৰতিযোগিতামুখী কৰি তুলিছোঁ সিহঁতে খেলটো তাৰমানে সিহঁতে ফ্ৰীলি খেলিব নোৱাৰে মানে যিহেতু কম্পিটিশ্যনৰ মানে প্ৰেছাৰটো থাকে সেইকাৰণে মই ভাবিলোঁ যে সিহঁতে অলপ ফূৰ্তি কৰক খেলক মানে একদম ফ্ৰীলি সিহঁতে খেলক তেহেঁতৰ প্ৰতিভাবিলাক আমি দেখা পাওঁ এইটো মূল উদ্দেশ্য হ'ল আমি কম্পিটিশ্যন নকৰি ফেষ্টিভেল কৰা এইটো মূল উদ্দেশ্য আৰু আমি দ্বিতীয়তে খেলখন পাতিলোঁ আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱ আমাৰ মাজৰ পৰা নাইকিয়া হ'ল তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি আমি স্পৰ্টছ অৰ্গেনাইজেশ্যন হিচাপে আমিনো কেনেকৈ জনাম আৰু বেলেগেতো বেলেগ ধৰণে জনাই আছে আমি তেওঁ এটা শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমাৰ সৰু ল'ৰাবোৰৰ মাজত আমি এই খেলখন অনুষ্ঠিত কৰিলোঁ আৰু আমাৰ সৰ্বমুঠ আজি গোটেই শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা সৰ্বমুঠ 11টা দল হৈছে আণ্ডাৰ 10 10 বছৰ তলৰ আমাৰ খেলখনেই হ'ল চিলড্ৰেন ফুটবল ফেষ্টিভেল আণ্ডাৰ 10 গোটেই শিৱসাগৰ জিলাৰ পৰাই আহিছে শিৱসাগৰৰ পৰা আহিছে আমাৰ নিতাইপুখুৰী গোসাইবাৰীৰ পৰা আহিছে টেঙাপুখুৰী নাজিৰা গড়গাঁও গোটেই শিৱসাগৰ জিলাৰ পৰা এইটো বিশেষকৈ ক'বলৈ গ'লে মানে বহুত ভাল ষ্টেপ লৈছোঁ আমি আগতে কৰা নাছিলোঁ এনেকুৱা এতিয়া যিহেতু এবাৰ আমি প্ৰথম ষ্টেপটো লৈছোঁ আৰু ভাবিছোঁ আমি আগন্তুক দিনত আৰু এনেকুৱা কৰিয়ে থাকিম আৰু এতিয়া আণ্ডাৰ 10 পাতিছোঁ হয়তো আণ্ডাৰ 11 12 এনেকৈ 14 এনেকৈ এজ গ্ৰুপ পাতি গৈ থাকিম আৰু মানে এইটো ফালৰ পৰা আমাৰ যোনখিনি খেলুৱৈ আছে সৰু সেইখিনি কাৰণে বহুত ভাল হৈছে এতিয়া এইটো কম্পিটিশ্যন নহয় মানে চবৰ লগতে চবেই খেলিব পাৰোঁ লীগ ছিষ্টেমত কোনো জিকা হৰা হেৰি নাই আমি চবকে এটা ট্ৰফি দিম যাতে ফূৰ্তি কৰক চবেই খেলক খেলটো শিকক মানে আমি সেইটো ভাবিছোঁ মানে বিশেষকৈ